মুখ্যমন্ত্ৰী হোৱা 3 বছৰ হৈ গ'ল 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে কোনবা দালালে 1 টকাও খালে নেকি কোনবা দালালে টকা খাব পাৰিছে নেকি অসমত আগতকৈ দালালিটো কমিছে নে নাই কমিছে এতিয়া 1 লাখ চাকৰিটো হৈ গ'ল কিন্তু বহুত নিবনুৱা যুৱক যুৱতী আছে সকলোকে কৰ্মসংস্থাপন লাগে হয় না সেই কাৰণে আজি মই বৰক্ষেত্ৰীত ঘোষণা কৰিছো যে এই বছৰৰ ভিতৰতে মই আৰু 50,000 চৰকাৰী চাকৰি দিম হ'ব তাৰ মানে 1 লাখ চাকৰি দিয়া হৈ গ'ল আৰু 50,000 2024 চনৰ ভিতৰত দিম 25ত আকৌ কি হয় দেখা যাব হ'ব জুলাই মাহত পুলিচৰ ইন্টাৰভিউ হ'ব এডমিট জুলাই সেপ্টেম্বৰ অক্টোবৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মেজিষ্ট্ৰেট শিক্ষক ডিএছপি মুঠৰ ওপৰত মই আৰু 50,000 চৰকাৰী চাকৰি দিম আচ্ছা এতিয়া 1 লাখ চাকৰি হ'ল 50,000 হ'ব কিন্তু বহুত ল'ৰা ছোৱালীয়ে চাকৰি নোপোৱাকৈ থাকি যাব হয়নে মেৰিটত দিলেও থাকিব টকা নাখালেও থাকিব কাৰণ আমাৰ অসমত 10 লাখ নিবনুৱা আছে আৰু প্ৰত্যেক বছৰে নতুন নিবনুৱা আহিয়ে থাকে এইবাৰ মই কৰিছো কি এটা নতুন আঁচনি আনিছো বৰক্ষেত্ৰী মুকালমুৱা বৰভাগ ধৰ্মপুৰ আমাৰ ল'ৰা ছোৱালীবোৰ আগবঢ়া আমি এইবাৰ অলপ বহি দে বাবা এই বাবা অলপ বহি দে পিছফালে দিগদাৰ হৈছে এতিয়া তত কেইটা অলপ বহি দে বাবা এইকেইটা থাকক থিয় হৈ তত কেইটা অলপ বহি দে 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 অলপ বহি দে পিছৰ খিনিও চাওক দে নহয় হয় না ঠিকে কৈছো নে দে এতে 1 মিনিট এতে আহিলে নিজৰ ঘৰত অহা যেন লাগে হয় না ঠিক আছে এতিয়া আমি এটা নতুন আঁচনি আনিছো আঁচনিটোৰ নাম হ'ল আত্মনিৰ্ভৰ অসম ইয়াত কি হ'ব যিবিলাক ডেকা ল'ৰা ছোৱালীয়ে চাকৰি নকৰে ব্যৱসায় বাণিজ্য কৰিব খোজে তেওঁলোকক চৰকাৰে 2 লাখ টকাকৈ দিব ঠিক আছে 2 লাখৰ 1 লাখ ঘূৰাই দিব লাগিব 1 লাখ ঘূৰাই দিব নালাগে হ'ব গতিকে 50,000 চাকৰি হ'ল আত্মনিৰ্ভৰ অসমৰ আঁচনি হ'ল এতিয়া কংগ্ৰেছৰ দিনত আঁচনি কি আছিল ধুতি হয়নে লুঙি হয়নে সূতা দিন আহে ঘৰতে মই 50ডাল চেগুনৰ পুলি ৰুলো বোলে 50ডাল বগা চন্দনৰ পুলি ৰুলো বোলে 50ডাল আগৰ গছৰ পুলি ৰুলো এইখিনি কাম আমি চাব আহিম যিসকলে এই 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক মই আকৌ 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত সোমাই দিম বুজি পালেনে এই যিটো লাখপতি বাইদেউৰ আঁচনি এই আঁচনিটো এবাৰতে শেষ নহয় প্ৰথমতে 10,000 পিছত 25,000 এনেকে আমি মহিলাসকলক আগুৱাই লৈ গৈ আগুৱাই লৈ গৈ থাকিম সেইকাৰণে প্ৰথম 10,000 টকাটো আপোনালোকে খুব ভাল কৰি ব্যৱহাৰ কৰিব
এতিয়া মোক এটা কথা কওক, চৰকাৰী ঘৰ কোনে কোনে পোৱা নাই? পোৱা নাই নহয় জানো? চৰকাৰী ঘৰ পোৱা নাই। আচ্ছা, এতিয়া মোৰতো শুনিলেহে পাবি, আগত মোৰ কথাখিনি শুনিলে পাবি। নাই পোৱা বুলি কৈ থাকিলে পিছত মই কৰিলে তই নিজে পইচা খাব নোৱাৰে, হয়নে? ধুনীয়াকৈ মই ট্ৰেইনিং কৰাই দিম যে কেনেকে ঘৰৰ জিঅ' টেগিং কৰিব লাগে। আপোনালোকে নিজৰ ঘৰটোৰ জিঅ' টেগিং কৰি দিব আৰু তাৰ পৰা আমি চাই আপোনালোকক ঘৰ দিম। মাজত কোনো আৰু ঘৰিয়াল থাকিব নোৱাৰে, হ'ব?